হে দোস্ত, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আকৌ এবাৰ মই আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ আহিলোঁ। এইটো চাব পাৰে। এতিয়া আমি গাড়ী লোড কৰি ওলাই আছোঁ ঘাটৰ পৰা। আজিতো নাযাওঁ, আমি যোৱাটো কালি ৰাতিপুৱাহে যাম। আজি খালি লোড কৰিয়ে থৈ দিম আৰু এতিয়া ইয়াৰ পাছত যোৱাৰ পাছত গাড়ীটো লোড কৰি থোৱাৰ পাছত তাৰ পাছত অলপ লগৰকেইটাৰ লগত ফুৰিবলৈ যাম বুলি ভাবিছোঁ। কি হ'ব এতিয়া। তো ইফালে এতিয়া আমি আহি পাই গ'লোঁ মাঞ্জা বজাৰলৈ। তাৰপাছত ইফালে আমাৰ লগৰৰ গাড়ী বেয়া হৈ পিনে ইফালে বনাই আছে। তো অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এইটো চাব পাৰে, এইফালে টায়াৰ খুলি আছে, স্পেয়াৰ টায়াৰটো। ইফালে এইটো জেক উঠাইছে টায়াৰ খুলিবৰ কাৰণে। চাব পাৰে এনেকুৱা কষ্ট আছে। সিও কৈছে বহুত কষ্ট আছে বুলি। ইফালে নোটবোৰ ঢিলা দি আছে। ইয়াক এতিয়া আকৌ লিভাৰ লাগে বুলি কৈছে। লিভাৰ দে বুলি লগাই আছে। ইফালে আকৌ ইহঁতি ইয়াতে হোৱা নাই আৰু প্ৰথমে চকাটো খুলি লওঁ, তাৰপাছত তো খোলা হৈ গ'ল। এতিয়া খুলি পিনে দি ইয়াত বনাবলৈ দিয়া হৈ গ'ল। এতিয়া সিহঁত বনাই থাকিব আৰু বনোৱাৰ পাছত লগোৱাই পিনে আৰু যাম আৰু সিহঁতে লুটলৈ যাব চাগে। কিন্তু ফাইনেলি বনোৱা হৈ গ'ল। এতিয়া বনাই পিনে সিহঁতে জলপানবোৰ খাই লৈছে আৰু ব্ৰেকফাষ্ট কৰি লৈছে। ব্ৰেকফাষ্ট কৰাৰ পাছত লুটলৈ যাবনে নাযায় এইটোতো গম নাপাওঁ। এইটো বেলেগৰ গাড়ী হয় না। আমাৰ গাড়ীটো লোড কৰি আনি থৈ দিয়া হৈ গৈছে। চাব পাৰে ইহঁতৰ চিঞৰ বাখৰ বহুত। ইহঁতি ইমান চিঞৰি আছে, সেইকাৰণে ইয়াতে মই মিউট কৰি থৈ দিলোঁ। চাব পাৰে ইহঁতি এতিয়া পূৰা খোৱাত ব্যস্ত আছে। পাছে ইহঁতৰ লগত ময়ো খোৱাটো খালোঁ অলপ চলপ আৰু। এতিয়া আকৌ স্প্ৰাইট লৈছে। এতিয়া স্প্ৰাইটটো খাই ল'ম আৰু তাৰপাছত ময়ো যাম। আমাৰ গাড়ীত যাব লাগিব। আমাৰ গাড়ী বেলেগেই আছে না, ইহঁতৰ গাড়ী বেলেগ হয়। চাব পাৰে আপোনালোকে, এনেকুৱা আছে আৰু ইফালে আৰু কি ক'ম আৰু আপোনালোকক। এনেকুৱা খোৱাত ব্যস্ত হৈ আছে যে একদম ক'বই নালাগে আৰু চবৰে নিজৰ নিজৰ মতামত দি আছে আৰু কি কাক কি বুলি কৈ আছে। কোৱাৰ কথা কি শুনিব আৰু ইহঁতৰ কথা শুনিলে মানুহ পাগল হৈ যাব আৰু। আকৌ ইয়াতো ৰুটি আনি দিলে, এইটো আকৌ ইয়াক লাগে বোলে। আকৌ ক'ত আমলেটো লাগে বোলে। ইহঁতৰ বহুত লিলিমাই লগাই আছে। ইহঁতে চাব পাৰে আৰু ইহঁতে এনেকুৱাই আৰু খোৱাত ন' কম্প্ৰমাইজ। খোৱাত হ'লে পূৰা খাব লাগে দেই। নিজৰ স্বাস্থ্যটো ভাল থাকিলে তেতিয়াই কাম কৰিব পাৰে। নিজৰ স্বাস্থ্যই ভাল নাথাকিলে কেনেকৈ কাম কৰিব। তো আমি এতিয়া আমাৰ লোড গাড়ী লৈ এতিয়া আনলোড কৰিবলৈ গৈ আছোঁ ডিমাপুৰ হাইৱে। এইটো চাব পাৰে। এতিয়া 4টা বজাৰ দৃশ্য এনেকুৱা দেখিবলৈ পায়। ইমান ভালকৈ ৰাতিপুৱা হোৱাই নাই না এতিয়ালৈকে, পোহৰ হোৱাই নাই। সেইকাৰণে আৰু অলপ চলপ পোহৰ হৈছে আৰু দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ আৰু আপোনালোকে চাই পিনে এতিয়া কেনেকুৱা লাগে, ভিডিঅ' ভাল লাগে নে বেয়া লাগে এইটোতো ময়ো ক'ব নোৱাৰোঁ। কেলেকি মই আগতে বনাইছিলোঁ, এইটো হিন্দীৰ পৰা বনাইছিলোঁ। হিন্দীৰ পৰাতো হিন্দীটো ইমান ভাল নাই না, সেইকাৰণে আকৌ এতিয়া আছামিছৰ পৰা বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া এইটো হ'বনে নহ'ব ভালকৈ এইটো গম পোৱা নাই আৰু যিমান যি হৈছে আৰু আপোনালোকৰ অসমীয়াৰ পৰা ক'বলৈ চেষ্টা কৰিছোঁ। কেলেকি মোৰো অসমীয়া ইমান স্পষ্ট নাই। এতিয়া মই বাহিৰত থাকি অসমীয়াটো বহুতেই আৰু ক'ব পাহৰি গৈছোঁ আৰু মিক্স হৈ যায়। আমাৰ নেপালীও মিক্স হৈ যায়, ধেৰ কিবা কিবি ভাষা মিক্স হৈ যায় আৰু এইটো চাব পাৰে। এতিয়া পূৰা পোহৰ হৈ গ'ল আৰু এইটো এতিয়া আমি গৈ আছোঁ ৰাস্তাত। চাব পাৰে এইটো বৰলেংদি ৰাস্তা হয় ডিমাপুৰ যোৱা। কাউন্সিল গেট, এইটো বৰলেংদি কাউন্সিল গেট চাব পাৰে। এনেকুৱা আছে আৰু গাঁৱলীয়া ৰাস্তা। এইটো গাঁৱৰ মাজেদি আমি এতিয়া ওলাম আৰু এইফালেদি এইটো বৰলেংৰিদি গৈ এইটো ইমলি চাৰালিত তাতে ওলায়। এইটো ইমলি চাৰালি বুলিয়ে কয় আৰু মেইন জেগাটোৰ নাম কি হয় এইটোতো ময়ো গম নাপাওঁ। কেলেকি আমি ইয়াৰ মানুহ নহয় না। আগৰ চবেই এইটোৱে কয় আৰু এইটো কি বুলি কয়, বৰলেংৰি লথা চাৰ্চ। এইটো চাব পাৰে ওচৰৰ পৰা দেখিবলৈ হ'লে এনেকুৱা। এইটো বাহিৰৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কেলেকি ভিতৰততো এতিয়া খোলাই নাই। ৰাতিপুৱা এতিয়া 5টামান বাজিছে নেকি, কেইটা বজাত অ'পেন হয় সেইটোতো গম নাপাওঁ আৰু চাব পাৰে এনেকুৱা। ইয়াৰ ৰাস্তাবোৰ একদম মানে ৰাস্তাটো পূৰা বেয়া আৰু ইমান বেয়াও নহয় আৰু পাছে ইমানটো ঠিকেই হয়। বস্তি ৰাস্তা আৰু টাউনটো নহয় না, বস্তি এৰিয়াৰ আৰু বস্তি ৰাস্তাটো গাঁৱলীয়া ৰাস্তা এনেকুৱাই থাকে আৰু
এতিয়ালৈকে হাৰ্ডৱেৰ দোকানবোৰ একো খোলাই নাই, এইবোৰ গোটেইটো হাৰ্ডৱেৰ দোকান আৰু কিবা কিবি হোটেলবোৰ আছে। এতিয়া আমি ফাইনেলি এইটো ইমলি চাৰিআলি বুলি কোৱা পাই গ'লোঁ। তাৰ আগতে এইটো একটা চাৰ্চ আছে, এইটো ডিমাপুৰ বাপ্তিষ্ট চাৰ্চ হয়, এইটো চাব পাৰে। এনেকুৱা এইটো বহুত ডাঙৰ আছে, আৰু আছে ডাঙৰ ডাঙৰ চাৰ্চ ডিমাপুৰত বহুত আছে এনেকুৱা। এইটো ছাইডত আমি যোৱা নাই না, এতিয়া এইটো বেলেগ ছাইডত যোৱা হ'লে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁহেঁতেন। এতিয়া এইটো ছাইডত যোৱা নাই না, যেতিয়া যাম তেতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া এইটো চাৰ্চটো দেখিবলৈ এনেকুৱা চাই লওক, আপোনালোকে চাব পাৰে। চাৰ্চটোৰ ওচৰতে ইয়াতো এটা মল বনি আছে নে বিল্ডিং, কিহৰ বিল্ডিং বনাইছে এতিয়া, কমপ্লেক্সে হ'ব নে হোটেলেই হ'ব নে ৰুমেই হ'ব, এইটোতো গম নাপাওঁ আৰু কি হ'ব। এইটো খোলা পাছতে আৰু গম পোৱা যাব, আৰু অ'পেন হোৱাৰ পাছত যি হ'লেও দোকানেই হ'ব মোৰ হিচাপততো, আৰু কিনো আৰু ইফালে চব এইবোৰ দোকান হোটেল ৰুমবোৰ আছে আৰু চাব পাৰে এনেকুৱা। ইয়াৰ দৃশ্যবোৰ এতিয়া ৰাতিপুৱা, এতিয়া টাউন খোলা সময় হোৱা নাই না, সেইকাৰণে আৰু ৰাতিপুৱা ইমান মানুহো দেখি নাপায় আৰু এইটো চাব পাৰে। এইটো আগত এইটো ডিমাপুৰ চিটি টাৱাৰ বুলি, ইয়াৰ ঠাইডোখৰত চিটি টাৱাৰ বুলি কয়। এইটো এই ৰাতি ইয়াৰ চেনেলটো একদম ধুনীয়াকৈ পূৰা লাইটিং থাকে। তেতিয়া এইটো টিভিটো অন কৰে, দিনতো অন কৰে বাৰু। এইটো দিনত কেইটা 7টা-8টামান বজাত অন কৰে নেকি, এইটোতো ইমান গম নাপাওঁ বাৰু। ৰাতি হ'লে একদম ধুনীয়া দেখে, একদম পূৰা লাইটিং থাকে না, সেইকাৰণে আৰু টিভিটো লগাই দিয়া থাকে। তো চাব পাৰে, দেখিবলৈ এনেকুৱা। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দোস্ত। এতিয়া আমি এইটো ছিংগল ৰাস্তাত সোমাই আহিছোঁ, আৰু সেইটো গাঁৱৰ মাজে এতিয়া চাব পাৰে এনেকুৱা আছে। ইয়াৰ দৃশ্যবোৰ এনেকুৱা আৰু দেখিবলৈ। আপোনালোকক যিমান যি হ'ল আৰু দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া কি কেনেকুৱা হ'ল সেইটোতো মই গম নাপাওঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই পিনে জনাব নাপাহৰিব। ভাল হৈছে যদি ভাল হৈছে বুলি ক'ব, আৰু ইমানটো ক'বলৈ একো নাযায় না, কমেণ্টত জনাই দিব। এনেকুৱা আছে আৰু ইফালে দৃশ্যবোৰ চাব পাৰে। আৰু ঠিক আছে তেন্তে আজি আৰু যিমান যি হ'ল আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকক এতিয়া ভিডিঅ' চাই কি ভাল লাগিলে কি ভাল নালাগিলে এইটো আপোনালোকেও জনাবলৈ নাপাহৰিব দোস্ত। আৰু কি ক'ম ন, আৰু ক'বলৈতো আৰু একোৱেই নাই আৰু। ঠিক আছে আজিলৈ ইমানেই। তো ভিডিঅ'টো আজি যি হ'ল যেনেকুৱা হ'ল আৰু আপোনালোকৰ মাজত আৰু অলপ চলপ দেখুৱাবলৈ, এইটো ডিমাপুৰৰ টাউন গোটেইটো দেখা নাই আৰু গোটেইটো হ'লে দেখুৱাবলৈ আমি সেইফালে যাব পোৱা নাই না। যদি যোৱা হ'লে আপোনালোকক সেইফালে দেখুৱালোহেঁতেন। এদিন কোনোবা দিনত হ'লে দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে তেন্তে বাই। আৰু নেক্সট এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম। তেতিয়ালৈকে আপোনালোকে ভিডিঅ' চাই পিনে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে তো ভাল লাগিছে বুলি কৈ দিব। এইটো আকৌ এবাৰ চিটি টাৱাৰ ওচৰৰ পৰা এইটো। তেন্তে দোস্ত আজিলৈ ভিডিঅ' ইমানতে সামৰিছোঁ। তেন্তে আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।